নমস্কাৰ, মোৰ নাম হাছন আলী। মই তাবাৰগুৰিৰ পৰা কৈ আছোঁ। এতে আৰু মানে 10 দিন পিছত আমাৰ মেট্ৰিক পৰীক্ষা আছে। বহুত ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব আমাৰ তাবাৰগুৰিৰ পৰা। কিন্তু আমাৰ গাঁৱত মানে সদায় মেলা, ইটো ঘৰত সিটো ঘৰত সিটো ঘৰত সদায় মেলা পাতি থাকে। তো আমি ৰাইজৰ পৰা জনাইছোঁ যে মেলাকেইটা যাতে বন্ধ কৰি দিয়ে আৰু যাতে কোনো মেলা নহয়, নহ'লে ছাত্ৰ ছাত্ৰী বহুত অসুবিধা হৈ যাব। সন্মুখত 10 দিন সময় আছে, তাৰ পিছতে পৰীক্ষা, কেনেকৈ পৰীক্ষা দিব? আপোনাৰ নাম কি? মোৰ নাম হাছন আলী হয়। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ তাপাৰগুৰি। আপোনাৰ ডিষ্ট্ৰিক্ট কি পৰে? আমাৰ ডিষ্ট্ৰিক্ট বৰপেটা পৰে, গাঁও তাপাৰগুৰি, পোষ্ট অফিচ হেৰালদি। আপোনাৰ সন্মুখত কিবা মেট্ৰিক পৰীক্ষা আছে নেকি? আছে আছে। আপোনাৰো পৰীক্ষা আছে নেকি? নাই নাই নাই, মোৰো পৰীক্ষা আছে। মোৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে। মোৰ ঘৰৰ আৰু বহুত কেইজনৰ আৰু গাঁৱৰ বহুত ল'ৰা ছোৱালীৰ মেট্ৰিক পৰীক্ষা সন্মুখত আৰু 10 দিন সময় আছে। এইটো কোনটো মাহত পৰীক্ষা? ফেব্ৰুৱাৰী মাহত 10 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ আছে। আৰু মাজত 10-11 দিন, ইয়াৰ মাজত ইমান গান বাজনা বজাই থাকিলে আমি কেনেকৈ কৰিম? এতিয়া আপুনি অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কি আহ্বান জনাবলৈ চাইছে? হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ যে আমাৰ মিয়া মানুহৰ যিমান গান বাজনা আছে, মেলা আছে, চব বন্ধ কৰি দিয়ক।